হেল্ল' এভৰিৱান জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত অসমত 2913টা পদ মুকলি হৈছে, যিহেতু এই সৰ্বমুঠ চাকৰিখিনি ক'ত কিমান দিন এপ্লাইৰ লাষ্ট ডেট আছে, আৰু যদিও আপোনালোকে কিছুমান চাকৰিৰ কথা খবৰ পোৱা নাই, এই ভিডিঅ'টোতে টোটেল লিষ্টটো পাব আপোনালোকে। লগতে অন্তিম আবেদনৰ তাৰিখটো মই জনাই যাম, লগতে আৰু দিন কিমান দিন আছে সেইটো আপোনালোকে গম পাব পাৰিব। সকলোখিনি আমি একেলগ কৰিছোঁ। লগতে ইয়াতে ড্ৰাইভাৰ, জুনিয়ৰ এছিষ্টেণ্ট, ফিল্ড এছিষ্টেণ্ট, ফিল্ড ইঞ্জিনিয়াৰ, লগতে অফিচ পিয়ন, বিভিন্ন ধৰণৰ ৰিক্ৰুইটমেণ্ট ইয়াতে মুকলি হৈছে। গতিকে আপোনালোকে প্ৰত্যেকটো কোৱালিফিকেশ্যনৰ কাৰণে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে ইয়াতে লিষ্টটো পাব। মই সকলোখিনি একেলগ কৰি আপোনালোকক দেখুৱাই দিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু নিশ্চিতৰূপে লাইক কৰিব ভিডিঅ'টো, কাৰণ সকলোখিনি একেলগ কৰি দিছোঁ আপোনালোকে যাতে গম পায় সকলোৱে, আৰু ক'ৰবাত যদি থাকি গৈছে এপ্লাই কৰিবৰ কাৰণে বা জনা নাছিলে ইয়াতো জানিব পাৰিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু লগতে নিশ্চিতৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিহেতু সকলো কোৱালিফিকেশ্যনৰ ল'ৰা ছোৱালীয়ে বিচাৰে যে প্ৰত্যেকটোৰ কাৰণে উল্লেখ কৰক, গতিকে আমি একেবাৰে হাই কোৱালিফিকেশ্যনৰ পৰা লাহে লাহে তললৈ গৈ থাকিম। আপোনালোকৰ কোৱালিফিকেশ্যনবিলাক মিলি গৈ থাকিব। প্ৰথমটো হৈছে STPI, যিটো আপোনালোকৰ অফিচ অপাৰেটিং অফিচাৰৰ কাৰণে আহিছে। BTech, MTech, MSc আৰু MBA হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো আছে 20 তাৰিখ 6 মাহ 2026। 16 দিনৰ ভিতৰত এপ্লাই কৰক। 16 দিন আছে লাষ্ট ডেট হ'বৰ কাৰণে। আৰু দ্বিতীয়টো হৈছে IIT গুৱাহাটী এছ'চিয়েট প্ৰজেক্ট চাইণ্টিষ্ট আৰু মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব কেমেষ্ট্ৰিত। ইয়াৰ বাবে আপোনালোকৰ 12 তাৰিখ 6 মাহ 2026, 8 দিন আছে আৰু শেষ হ'বৰ কাৰণে। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে কৰি ল'ব পাৰে সোনকালে। লগতে হৈছে আপোনালোকৰ NIT শিলচৰ, ইয়াতে ৰেজিষ্ট্ৰাৰ লাইব্ৰেৰিয়ান, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, মেডিকেল অফিচাৰ, টেকনিকেল এছিষ্টেণ্ট, এনেধৰণে BTech, MSc আৰু MBBSৰ কাৰণে পদ মুকলি হৈছে, যিটোত আপোনালোকৰ 26 দিন আছে লাষ্ট ডেট হ'বৰ কাৰণে। আৰু লগতে CARI গুৱাহাটী, যিটো ছিনিয়ৰ ৰিচাৰ্চ ফেল', ইয়াত ৱাক ইন ইণ্টাৰভিউ হ'ব। MD, MVSc, লগতে MPharm, MS Pharm, লগতে MSc, ইয়াৰ বাবে 16 দিন সময় আছে। আৰু নেক্সট যদি চাওঁ আমি সৈনিক স্কুলৰ কাৰণে ইয়াতে গোৱালপাৰাত মুকলি হৈছে, যিটো আপোনালোকৰ কোচেছ বা টিচাৰৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব। NIS কোচ, লগতে FD লাইচেঞ্চ লাগিব ডিপ্ল'মা, আৰু ইয়াৰ বাবে 15 দিন আপোনালোকৰ হাতত সময় আছে এপ্লাই কৰিবৰ কাৰণে। লগতে এইমছ গুৱাহাটীত মুকলি হৈছে 129টা পষ্টৰ কাৰণে। ইয়াতে ছিনিয়ৰ ৰেচিডেণ্ট, লগতে ছিনিয়ৰ ডেমনষ্ট্ৰেটৰ, লগতে ইয়াতে আপোনালোকৰ 11 দিন সময় আছে এপ্লাই লাষ্ট ডেট হ'বৰ কাৰণে। CDECৰ কাৰণে আছে প্ৰজেক্ট এছ'চিয়েট, লগতে প্ৰজেক্ট টেকনিচিয়ান আৰু প্ৰজেক্ট ছাপৰ্ট ষ্টাফ, প্ৰজেক্ট ইঞ্জিনিয়াৰ, PSNO, লগতে এক্সিকিউটিভ অৰ্ডাৰ। লগতে ইয়াতে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যনৰ গ্ৰেজুৱেশ্যন কৰা সকলে এপ্লাই কৰিব পাৰিব। মই লিংকবিলাক ডেছক্ৰিপশ্যনত দি ৰাখিম। লগতে ইয়াতে 16 দিন সময় আছে এপ্লাই কৰিবৰ কাৰণে। বিশেষকৈ ডিপ্ল'মা বা আমাৰ গ্ৰেজুৱেটসকলে ইয়াতে এপ্লাই কৰিবৰ কাৰণে বহুত ধুনীয়া সুযোগ এটা আছে। লগতে কোৰ্ট অফিচাৰ, যিটো NCLT, অৰ্থাৎ অসমৰে হয় সকলোখিনি চাকৰি। লগতে NCLT কাৰণে ইয়াতে কোৰ্ট অফিচাৰ, ষ্টেন'গ্ৰাফাৰ, এই ষ্টেন'গ্ৰাফি যিসকলে কৰিছে তেওঁলোকৰ কাৰণে বেষ্ট অপৰচুনিটি এইটো এটা আছে। প্ৰাইভেট ছেক্ৰেটাৰী ষ্টাফ, কাৰ ড্ৰাইভাৰ, লগতে ক্লাৰ্ক এণ্ড অৰ্ডাৰ, ইয়াৰ বাবে আপোনালোকৰ অফিচাৰ্ছ অফ চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট UT কোৰ্ট ট্ৰিব্যুনেল, ইয়াৰ আপোনালোকৰ ধৰি লওক পষ্টিংটো অনুসৰি আমাৰ অসমৰ কাৰণে পষ্ট আছে। গতিকে এইখিনি হৈছে আপোনালোকৰ 56 ডেজ আছে লাষ্ট ডেটৰ কাৰণে। আৰু DLSA বঙাইগাঁৱৰ কাৰণে ইয়াতে অফিচ পিয়ন ড্ৰাইভাৰৰ পদ মুকলি হৈছে। দুটাকৈ আছে ইয়াতে, 8 পাছ 12 পাছৰ কাৰণে, আৰু 7 দিন সময় আছে এপ্লাই লাষ্ট ডেট হ'বৰ কাৰণে। গতিকে 7 দিন সময়ৰ ভিতৰত এপ্লাই কৰিব পাৰে। আৰু DLSA ডিব্ৰুগড়, ইয়াত ড্ৰাইভাৰ যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব যিহেতু। আৰু ড্ৰাইভাৰ পষ্টটো এনেকুৱা হয় যে হাই ছেকেণ্ডাৰী পাছ হোৱাজনেও এপ্লাই কৰিব পাৰে ইয়াত যিহেতু। লগতে ইয়াতে 2 দিন আছে, অৰ্থাৎ লাষ্ট ডেটৰ কাৰণে সোনকাল কৰিব। লগতে আছাম পলিউশ্যন কণ্ট্ৰল বৰ্ড, ফিল্ড ইঞ্জিনিয়াৰ, ইয়াতে BTech BE লাগিব। BTech হ'লেও হ'ব, BE হ'লেও হ'ব। ইয়াতে 11 দিন আপোনালোকৰ হাতত সময় আছে। লগতে ড্ৰাইভাৰৰ কাৰণে যদি চোৱা যায়, ইয়াতে নেক্সট যিটো আপোনালোকৰ ড্ৰাইভাৰ নহয়, IIT গুৱাহাটী, এই ড্ৰাইভাৰ এইটো এটা মুকলি হৈছে, যিটো আপোনালোকৰ 4 দিন সময় আছে। IIT গুৱাহাটী পাৰ্চনেলিটি ডেভেলপমেণ্ট ট্ৰেইনাৰ, MBA হ'ব লাগিব, PGDM, আৰু লগতে 8 দিন সময় আপোনালোকক উল্লেখ কৰিছে। লগতে এইটো যিহেতু এক্সপায়াৰ হৈ গ'ল, যিটো হোজাইৰ পৰা আহিছিলে ৰিক্ৰুইটমেণ্ট, এইটোত এপ্লাই কৰিব কোনেও নোৱাৰিব যিহেতু। নেক্সট হৈছে আপোনালোকৰ যিটো ড্ৰাইভাৰ 8 পাছৰ, এইটো হৈছে আপোনালোকৰ 4 দিন সময় আছে। লগতে IIM গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্ট, ইয়াতে গ্ৰেজুৱেটসকলে পাৰিব, যিকোনো গ্ৰেজুৱেট, BA হওক, BSc হওক, লগতে PGP সকলো পষ্ট গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে 2 দিন সময় আছে। লগতে তেজপুৰ ইউনিভাৰ্চিটিত ফিল্ড এছিষ্টেণ্টৰ পদ মুকলি হৈছিলে, জুনিয়ৰ ৰিচাৰ্চ ফেল', যিটো ডিপ্ল'মা অথবা আপোনালোকৰ MSc পাছ হ'লেও হ'ব। এদিন সময় আছে লাষ্ট ডেটৰ কাৰণে। NIT শিলচৰ জুনিয়ৰ ৰিচাৰ্চ ফেল', ইয়াতো উল্লেখ কৰিছে 11 দিন সময় আছে। লগতে NIT শিলচৰ চিফ এক্সিকিউটিভ অফিচাৰ আৰু মোৰ
ইনকুবেশ্যন মেনেজাৰ MBA বা PGDM হ'ব লাগিব, 4 দিন সময় আছে আপোনালোকৰ হাতত। লগতে যদি চাওঁ জুনিয়ৰ ইঞ্জিনিয়াৰ এনেধৰণে আছে, IIT গুৱাহাটীত মুকলি হৈছে। ইয়াতে যদি চাই জুনিয়ৰ ইঞ্জিনিয়াৰ ডিপ্ল'মা বা আপোনালোকৰ ইয়াতে BTech BE লাগিব, 4 দিন সময় আছে। সৈনিক স্কুল গোৱালপাৰা টিচিং আৰু নন টিচিং পষ্টৰ কাৰণে এপ্লাই কৰিছে, য'ত 10 পাছ সকলে এপ্লাই কৰিব পাৰিব, যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে 21 দিন সময় আছে, যথেষ্টখিনি সময় আছে। আৰু লগতে ইয়াতে যদি চোৱা যায় NIT শিলচৰত আকৌ পুনৰ মুকলি হৈছে, যিটো আপোনালোকৰ এছ'চিয়েট প্ৰফেচৰ ইয়াতে। লগতে ইয়াতে এইটো বাৰু ডেট গৈছে, HLL ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ এছিষ্টেণ্ট হয়। আৰু যদি চোৱা যায় আপোনালোকৰ ইয়াতে এনেধৰণে উল্লেখ কৰি দিছে আপোনালোকৰ ক'ত কিমান দিন আছে। ICAR NBSS LUP এছিষ্টেণ্ট আপাৰ ডিভিজন ক্লাৰ্ক, UDC লোৱাৰ ডিভিজন ক্লাৰ্ক, এনেকুৱা ধৰণৰ পদ আছে। ইয়াত আপোনালোকে লাষ্ট ডেটটো আছে 3 তাৰিখ 6 মাহ 2024। ইয়াতে আপোনালোকৰ 26 ডেইজ লেফ্ট আছে এপ্লাইৰ কাৰণে। তো APSC ফালৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে পদ এপ্লাই হৈছিলে, সকলোৱে জানে। 3 বছৰ ডিপ্ল'মা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ লাগিব, 6 দিন লাষ্ট ডেট আছে, 6 দিন। গতিকে সকলোখিনি মই যিটো পষ্টৰ কাৰণে লাগে আপুনি কমেণ্ট কৰি দিব, এই পষ্টটোৰ এপ্লাই লিংকটো মই আপোনাৰ কমেণ্টত দি দিম, এনেকুৱা ধৰণে কৰিম। গতিকে সকলোখিনি লিংক দি দিবলৈ হ'লেও অসুবিধা হয় এটা ডেছক্ৰিপশ্যনত। গতিকে আপুনি কমেণ্ট কৰাৰ লগে লগে এপ্লাই লিংকটো আপোনালোকক অট'মেটিক চেণ্ড হৈ যাব। গতিকে ইমানখিনি আছে ইনফৰ্মেশ্যন। গতিকে কোনোবাই যদি গম নাপায় ক'ত কি এপ্লাই হৈছে, এই বিষয়লৈ আমি সম্পূৰ্ণৰূপে তথ্য দি দিলোঁ। টোটেল ইমানখিনি পদ মুকলি হৈছে এইবাৰৰ। গতিকে ইমান আছিলে ইনফৰ্মেশ্যন। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলোখিনি তথ্য আপোনালোকে ভাল ধৰণে গম পাই থাকিব পাৰিব।